গুড মৰ্ণিং অসম। সময় এতিয়া 6 বাজিছে। মই আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰতিদিনৰ দৰে আজিৰ দিনটোৰ ৰাশিফল। ইংৰাজী নৱবৰ্ষৰ 6 মাৰ্চ, আজি বৃহস্পতিবাৰ, লগতে অসমীয়া 21 তাৰিখ। এতিয়া আগবাঢ়ো মেঘ ৰাশিলৈ। স্বাস্থ্য ভালেই থাকিব। আকস্মিক লাভ অথবা আৰ্থিক ধাৰণাৰ জৰিয়তে আৰ্থিক অৱস্থা সুদিশ হ'ব। আপোনাৰ স্বচ্ছন্দ জীৱন শৈলী ঘৰত অশান্তিৰ সৃষ্টি কৰিব পাৰে। এইবাবে ৰাতি বহুত দেৰিলৈ বাহিৰত থকা আৰু খৰচ কৰাৰ পৰা বিৰত থাকক। আপোনাৰ প্ৰেম এক নতুন স্তৰ লাভ কৰিব। দিনৰ আৰম্ভণি হ'ব আপোনাৰ প্ৰিয়জনৰ এক হাঁহি দি আৰু ৰাতিৰ সমাপ্ত হ'ব এই সপোনেদি। বিশেষ আৰু বিখ্যাত ব্যক্তিৰ লগত কথা পাতি থাকোঁতে নিজৰ চকু মগজু খুলি ৰাখক। হ'ব পাৰে যে আপোনাৰ কিবা কামত এই চিন্তাসমূহ আহিব পাৰে। আজি আপুনি প্ৰেমাস্পদৰ লগত সময় অতিবাহিত কৰিব পাৰিব আৰু তেখেতৰ সন্মুখত নিজৰ অনুভূতিবোৰ প্ৰকাশ কৰিব পাৰিব। যোৱা কেইদিন ধৰি আপোনাৰ জীৱনটো বহুত জটিল অৱস্থা পাৰ কৰি আছে, কিন্তু আজি আপুনি অলপ সহজ অনুভৱ কৰিব। চিকিৎসকৰ অনুসৰি টেঙাজাতীয় বস্তু, গোলনেমু, তেঁতেলী নহ'লে ফুচকা সৰু সৰু ছোৱালীৰ মাজত বিতৰণ কৰিলে পাৰিবাৰিক জীৱনত সুখ প্ৰাপ্তি হ'ব। বৃষ ৰাশি। স্বাস্থ্যৰ ফালেদি চাব গ'লে আজিৰ দিনটো বহুত ভাল হ'ব। আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব। আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব। অন্য লোকক আগতে দিয়া পইচা আজি ঘূৰাই পাব পাৰে অথবা যিকোনো নতুন পৰিযোজনাত পইচা লগাই ধন আৰ্জিব পাৰে। আপোনাৰ জীৱনসংগী আপোনাক সহায় আগবঢ়াব পাৰে আৰু এইখিনি আপোনাৰ বাবে বহুত সহকাৰী বুলি পৰিগণিত হ'ব। আপোনাৰ প্ৰিয়জনৰ কথাৰ প্ৰতি আপুনি আৱশ্যকতাতকৈ অধিক সংবেদনশীল হ'ব। নিজৰ ভাৱনাৰ ওপৰত নিয়ন্ত্ৰণ ৰখা শিকক আৰু এনেকুৱা কাম কৰাৰ পৰা বিৰত থাকক যি আপোনাক অধিক বিপদত পেলাব পাৰে। ব্যৱসায়ত যিকোনো চাল চতুৰিৰ পৰা বাচি থাকিবলৈ হ'লে আপুনি চকু কাণ খুলি ৰাখক, অৰ্থাৎ সাৱধানে থাকক। ঘৰৰ সৰু সদস্যক লগত লৈ আজি আপুনি পাৰ্ক বা শ্বপিং মললৈ ফুৰিব যাব পাৰে। আপোনাৰ জীৱনসংগী বৈবাহিক জীৱনৰ ওপৰত খং কৰি আপোনাৰ ওপৰত ইয়াৰ প্ৰতিশোধ ল'ব পাৰে। চিকিৎসকৰ অনুসৰি প্ৰেমৰ সম্পৰ্ক অধিক শক্তিশালী কৰিবৰ বাবে ভগৱান বিষ্ণুক নিয়মিত ৰূপে উপাসনা কৰক। মিথুন ৰাশি। আজি আপোনাৰ স্বাস্থ্য ভালেই থাকিব। কোৰ্টত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেছত আপুনি জয়লাভ কৰিব পাৰে, যাৰ ফলত লক্ষ্মীৰ আগমন হ'ব পাৰে। কাম-কাজত প্ৰয়োজনতকৈ অধিক অশান্তি চলি থকাৰ বাবে পৰিয়ালৰ প্ৰয়োজন আৰু ইচ্ছাসমূহক অৱহেলা নকৰিব। অন্যক সুখ দি আপুনি নিজৰ পুৰণি ভুলসমূহ পাহৰাই দি নিজৰ জীৱনক অৰ্থপূৰ্ণ কৰি তুলিব। আজিৰ দিনাখন অফিচত সকলো প্ৰকৃততে আপোনাৰ বাবে দিন ভাল কৰিব কাৰণেই যেন ৰখি আছে। কাৰণ আজি আপুনি তৰ্ক সম্বৰ্ধনা জনাইছে, জনে আপোনাক বেয়া পায়। নিজৰ ব্যক্তিত্ব আৰু ৰূপ ৰঙক ভাল কৰিবৰ বাবে কৰা চেষ্টাৰ সন্তুষ্টজনক হ'ব। আপোনাৰ জীৱনলগৰী মৰমেৰে আপোনাৰ সকলো সমস্যা মুহূৰ্ততে দূৰ কৰি দিব পাৰে। চিকিৎসকৰ অনুসৰি 5 জনী সৰু ছোৱালীৰ মাজত গাখীৰ আৰু মিৰ্চি বিতৰণ কৰিলে ঘৰ সুখ শান্তি সমৃদ্ধি হ'ব। কৰ্কট ৰাশি। অসহজ হোৱা স্বভাৱটোৱে আপোনাক মানসিক অশান্তি দিব পাৰে, কিন্তু কোনোবা বন্ধু আপোনাৰ সমস্যাৰ সমাধান উলিয়াওঁতে আপোনাক বহুত সহায় কৰিব। হতাশাৰ পৰা পৰিত্ৰাণ পাবলৈ শ্ৰুতিমধুৰ সংগীতৰ সহায় লওক। এই কথা ভালকৈয়ে বুজি লওক যে দুখৰ সময়ত আপোনাৰ সঞ্চিত ৰাশিয়ে কামত আহিব। সেয়ে আজিয়ে ধন সঞ্চয় কৰাৰ কথা বিচাৰ কৰক। সন্ধিয়াৰ বেছিভাগ সময় আত্মীয়ৰ লগত অতিবাহিত হ'ব। জীৱন্ত বাস্তৱৰ মুখামুখি হ'বলৈ হ'লে নিজৰ প্ৰিয়জনক কিছু সময়ৰ বাবে আপুনি পাহৰিব লাগিব। আপোনাৰ সহকৰ্মী আৰু তলতীয়া কৰ্মচাৰী আজি আপোনাক বহুত চিন্তাজনিত কাৰণ দিব পাৰে। আজি আনে আপোনাৰ বিষয়ে কি ভাবে সেই বিষয়ে আপুনি গুৰুত্ব নিদিয়ে। আনকি আজি খালী সময়ত আপুনি কাকো লগ ধৰিবও নিবিচাৰিব আৰু সম্পূৰ্ণ একান্তভাৱে সময় কটাব বিচাৰিব। দিনত জীৱনসংগীৰ লগত তৰ্ক কৰাৰ
অনন্ত আপোনালোকে এক ধুনীয়া সন্ধিয়া অতিবাহিত কৰিব পাৰিব। চিকিৎসাসাৰ অনুসৰি কৰ্মজীৱনত লাভ হ'বৰ বাবে গাই গৰুক সেউজীয়া সতেজ শাক-পাচলি খুৱাওক। এনে কৰিলে আপোনাৰ কৰ্মক্ষেত্ৰত অধিক লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আহোঁ সিংহ ৰাশিলৈ। আঘাত পোৱাৰ পৰা বাচিবলৈ নিজৰ বিশেষ যত্ন লওক। লগতে পিঠি আৰু কঁকাল চিধা কৰি বহিলে আপোনাৰ শাৰীৰিক ভংগীমাৰ লগতে আপোনাৰ স্বাস্থ্য আৰু আত্মবিশ্বাসৰ উন্নতি হ'ব। যিবোৰ মানুহ দীৰ্ঘদিনীয়া অৰ্থ সংকটত ভুগি আছিল, সিহঁতৰ ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে, যাৰ ফলত সিহঁতৰ বহুখিনি অসুবিধা দূৰ হ'ব। দূৰৰ আত্মীয়ৰ ইয়াৰ পৰা প্ৰাপ্ত আকস্মিক ভাল খবৰে আপোনাৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। প্ৰেমাস্পদ আজি আপোনাৰ লগত নিজৰ মনোভাৱ খোলাকৈ ৰাখিব নোৱাৰাৰ বাবে আপুনি বিৰক্তি পাব পাৰে। নিজৰ বৌদ্ধিক ক্ষমতাৰ ব্যৱহাৰৰ নিজৰ হিত তথা ভালৰ বাবে কৰক। ইয়াৰ সহায়ৰ ফলত আপোনাৰ প্ৰফেশ্যনেল যোজনা সমূহ আৰু নতুন চিন্তাধাৰা সম্পূৰ্ণ কৰিব পাৰিব। এই ৰাশিৰ বয়সীয়াল লোকসকল আজি খালী সময়ত পুৰণি মিত্ৰক লগ কৰিব যাব পাৰে। জীৱনসংগীক নোসোধাকৈ কিছু পৰিকল্পনাৰ যোজনা কৰিলে তেখেতৰ ফালৰ আপুনি ঋণাত্মক সঁহাৰি পাব পাৰে। চিকিৎসাসাৰ অনুসৰি প্ৰেম জীৱনৰ পৰা যিকোনো প্ৰকাৰৰ বাধা নোহোৱা কৰিবৰ বাবে অন্ধ ব্যক্তিৰ মাজত খোৱাবস্তু বিতৰণ কৰক। কন্যা ৰাশি। মনৰ শান্তিৰ কাৰণে কিছু সময় নিজৰ ঘনিষ্ঠ বন্ধুবৰ্গৰ লগত অতিবাহিত কৰক। যিবোৰ মানুহ দীৰ্ঘদিনীয়া অৰ্থ সংকটত ভুগি আছিল, সিহঁতৰ ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে, যাৰ ফলত সিহঁতৰ বহুখিনি অসুবিধা দূৰ হ'ব। আপোনাৰ নতুন পৰিযোজনাসমূহক লৈ আপোনাৰ মা-দেউতাক বিশ্বাসত লোৱাৰ এয়াই সঠিক সময়। আপোনাৰ প্ৰেমৰ এই সম্বন্ধত যেন এক যাদু আছে, ইয়াৰ সৌন্দৰ্য অনুভৱ কৰক। কৰ্ম সময়ৰ পাঠ্যক্ৰম এটাত ভৰ্তি হৈ লওক আৰু নিজৰ দক্ষতাৰ বৃদ্ধি কৰক। এই ৰাশিৰ জাতকসকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালী সময় ঘৰ চাফা কৰি ব্যতীত কৰিব পাৰে। এক দীঘলীয়া সময়ৰ পৰা চলি অহা মতভেদ আজি আপোনাৰ আৰু জীৱনসংগীৰ মাজৰ পৰিস্থিতি অধিক জটিল কৰি তুলিব। চিকিৎসাসাৰ অনুসৰি গংগাজল সেৱন কৰাটো স্বাস্থ্যৰ বাবে খুবেই লাভদায়ক হ'ব। তুলা ৰাশি। আপোনাৰ কামত কৰা অত্যাধিক কষ্ট আৰু পৰিয়ালৰ সহযোগৰ ফলত আপোনাৰ বাবে প্ৰত্যাশিত ফলাফল আনিব। তেনেহ'লে সফলতাৰ এই দৌৰ একে ৰাখিবৰ বাবে এনেকৈয়ে কষ্ট কৰি থাকক। যদি আপুনি বহুত দিনৰ পৰা আৰ্থিক লোন লোৱাৰ বাবে যোগাযোগ কৰি আছে, তেন্তে আজি আপুনি লোন ল'ব পাৰে। যদি আপুনি পাৰ্টি কৰাৰ কথা ভাবি আছে, তেন্তে আপুনি নিজৰ ভাল বন্ধুসকলক এই অনুষ্ঠানত মাতক। এনেকুৱা লোকসকলৰ উপস্থিতিয়ে আপোনাৰ উৎসাহ বহুগুণেই বঢ়াব। ধুনীয়া ফুল দি নিজৰ প্ৰেমৰ প্ৰকাশ কৰক। ব্যৱসায়ত যিকোনো চল-চাতুৰিৰ পৰা বাচি থাকিবলৈ হ'লে আপুনি চকু কাণ খুলি ৰাখক, অৰ্থাৎ সাৱধানে থাকক। খেলা-ধূলা জীৱনৰ অবিচ্ছেদ্য অংশ, কিন্তু খেলা-ধূলাত ইমানো ব্যস্ত নহ'ব যে আপোনাৰ পঢ়াত ইয়াৰ প্ৰভাৱ পৰক। আজি আপোনাৰ বৈবাহিক জীৱন প্ৰেম, সন্তুষ্টি আৰু আশাৰে ভৰপূৰ হ'ব। চিকিৎসাসাৰ অনুসৰি সাফল্যপূৰ্ণ কৰ্মজীৱনৰ বাবে শিৱলিংগত গাখীৰেদি অভিষেক কৰক। এনে কৰিলে আপোনাৰ মনোকামনা পূৰ্ণ হ'ব। এতিয়া আহোঁ বৃশ্চিক ৰাশিলৈ। ভাল জীৱনৰ বাবে নিজৰ স্বাস্থ্য আৰু ব্যক্তিত্বত শুধৰণি অনাৰ চেষ্টা কৰক। আজি কোনোবা বিপৰীত লিংগৰ সহায়ৰ জৰিয়তে আপোনাৰ ব্যৱসায় অথবা চাকৰিত আৰ্থিক লাভ হোৱাৰ আশা আছে। এটা ধুনীয়া সন্ধিয়াৰ বাবে আত্মীয় অথবা বন্ধুবৰ্গ আপোনাৰ ঘৰত আহিব পাৰে। আজি আপোনাৰ ধুনীয়া কামবোৰক দেখুৱাবলৈ আপোনাৰ প্ৰেম ভালকৈয়ে ফুলিব। অফিচত আপোনাৰ সন্মুখত নতুন সমস্যা আহিব।
বিশেষকৈ যদি আপুনি কূটনীতি ব্যৱহাৰ কৰি বস্তুসমূহ সমাধান নকৰে, বহুত দিনৰ পৰা অৱহেলিত সমস্যা এটা অতি সোনকালে সমাধান হোৱা উচিত আৰু আপুনি জানে যে আপুনি এদিনতো এই কাম কৰিবলগীয়া হ'লেই হয়। সেইবাবে ধনাত্মক চিন্তা কৰক আৰু কামটো বহুত একাগ্ৰতাৰে কৰাৰ চেষ্টা কৰক। আপুনি আৰু আপোনাৰ জীৱনলগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক শুৱনি কৰি তুলিব। চিকিৎসাকাৰ অনুসৰি বটগছৰ চাৰিওফালে 11 বাৰ পৰিভ্ৰমণ কৰি সেই গছৰ শিপাৰ ওচৰত নাগ দেৱতাক থৈ দিলে আপোনাৰ কৰ্ম জীৱনত ভাল প্ৰভাৱ পৰিব। ধনু ৰাশি, বেলেগক সমালোচনা কৰি নিজৰ অমূল্য সময় নষ্ট নকৰিব, কাৰণ ইয়াৰ বেয়া প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰত পৰিব। বেপৰোৱাভাৱে জীয়াই থকাৰ আপোনাৰ এই প্ৰবৃত্তিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু মনোৰঞ্জনৰ বস্তুসমূহত প্ৰয়োজনতকৈ অধিক খৰচ নকৰিব। ঘৰত যিকোনো ধৰণৰ পৰিৱৰ্তন আনিবৰ বাবে আগতে নিজৰ বৰিষ্ঠসকলৰ মতামত লওক, নহ'লে তেখেতসকল আপোনাৰ ওপৰত খং কৰিব পাৰে। অনাকাংক্ষিত ৰোমান্টিক আকৰ্ষণৰ সম্ভাৱনা আছে। পৰিস্থিতিত বিকশিত কৰা ব্যৱসায়িক সম্বন্ধৰ বাবে আপোনাৰ বহুত লাভ হ'ব। নিজৰ ব্যক্তিত্ব আৰু ৰূপ-ৰঙক ভাল কৰিবৰ বাবে কৰা চেষ্টা সন্তুষ্টজনক হ'ব। এই দিনটো আপোনাৰ সাধাৰণ বৈবাহিক জীৱনত কিছু বিশেষকৰণ কৰিব পাৰে। আপুনি আজি কিছু অসাধাৰণ বস্তুৰ অভিজ্ঞতা লাভ কৰিব পাৰে। চিকিৎসকৰ অনুসৰি স্বাস্থ্য ভাল ৰাখিবৰ বাবে আহাৰ গ্ৰহণ কৰাৰ সময়ত তাম অথবা সোণৰ চামুচৰ ব্যৱহাৰ কৰিব। মকৰ ৰাশি, যদি সম্ভৱ হয় তেন্তে দীঘল যাত্ৰা কৰাৰ পৰা বিৰত থাকক, কাৰণ দূৰণিবতীয়া যাত্ৰাৰ বাবে আপুনি বহুত দুৰ্বল আৰু এনে কৰিলে আপুনি আৰু অধিক দুৰ্বল হৈ পৰিব। জীৱনৰ চকৰিটো সুচাৰুৰূপে চলাব বিচাৰিলে আপুনি ধনৰ বিষয়টোত সম্বন্ধক বিশেষ মনোযোগ দিয়া দৰকাৰ। পুৰণি পৰিচিতৰ লগত মিলিজুলি আৰু পুৰণি সম্বন্ধক আকৌ সতেজ কৰিবলৈ আজি বহুত ভাল দিন হয়। নতুন ৰোমাঞ্চৰ প্ৰবল সম্ভাৱনা আছে। প্ৰেমৰ সুগন্ধিত ফুল আপোনাৰ জীৱনত অতি সোনকালে ফুলিব পাৰে। সহকৰ্মী আৰু বৰিষ্ঠজনৰ পৰা পোৱা সহযোগ আপোনাক উৎসাহিত কৰিব পাৰে। আপুনি যোৱা কেইদিন অফিচৰ কাম আধৰুৱা থৈ দিছিলে, যাৰ ফলস্বৰূপে আপুনি আজি অৱসৰ সময়তো অফিচৰ কাম কৰিব লাগিব। আজি আপোনাৰ বৈবাহিক জীৱন প্ৰেম, সন্তুষ্টি আৰু আশাৰে ভৰপূৰ হ'ব। চিকিৎসকৰ অনুসৰি শৰীৰত যিকোনো ধৰণৰ ৰূপ পৰিধান কৰিলে স্বাস্থ্যৰ উন্নতি হ'ব। কুম্ভ ৰাশি, আপোনাৰ শাৰীৰিক সুস্থতা বৰ্তাই ৰাখিবৰ বাবে আজিৰ দিনটো আপুনি খেলা-ধূলা কৰি কটাই দিব পাৰে। আজি আপুনি ঘৰৰ পৰা ধনাত্মক ভাৱ এটা লৈ ওলাব যদিও মূল্যৱান বস্তু এটা চুৰি হোৱাৰ বাবে আপোনাৰ মন বেয়া হৈ যাব। ঘৰৰ কোনো এজন সদস্যৰ ব্যৱহাৰৰ কাৰণে আপুনি চিন্তিত থাকিব। আপুনি তেখেতৰ লগত কথা পাতিব লাগে। আপুনি আজিৰ দিনখন কেতিয়াও পাহৰি নাযাব। যদি আপুনি প্ৰেমৰ নৈখনত আজি ডুবি থাকি সময় নষ্ট নকৰে, আপুনি ধৈৰ্য আৰু কষ্টৰ জৰিয়তে নিজৰ সপোন তথা উদ্দেশ্যত উপনীত হ'ব পাৰিব। আজি নিজৰ বিবেকৰ ব্যৱহাৰ কৰি ঘৰৰ সকলোৰে লগত কথা পাতক। এনেকৈ নাপাতিলে বিনা কাৰণত কাজিয়া লাগি আপোনাৰ সময় নষ্ট হ'ব পাৰে। বৈবাহিক জীৱনৰ এই দিন সঁচাকৈ ভাল লগা হৈ পৰিব। চিকিৎসকৰ অনুসৰি ৰাহুৰ ভাল প্ৰভাৱ থাকিলে দান, দক্ষিণা, ত্যাগ, বিপ্লৱ আৰু সৃজনশীলতাক নিৰ্দেশ কৰে। সেইবাবে ভাল আৰ্থিক অৱস্থা বাহাল ৰাখিবৰ বাবে সৃজনশীলতাৰ সাহায্য প্ৰদান কৰিব লাগে। মীন ৰাশি, স্বাস্থ্যৰ লগত জড়িত সমস্যা আপোনাৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে। আজি আপোনাৰ ভণ্টি বা ভাইটিৰ সহযোগত ধন লাভৰ যোগ আছে। বন্ধু আৰু আত্মীয়ই আপোনাক সহায় কৰিব আৰু আপুনি সিহঁতৰ লগত বহুত সুখী অনুভৱ কৰিব আৰু তেখেত আপোনাৰ ওপৰত খং কৰিব পাৰে। আপোনাৰ ব্যৱহাৰত সততা আৰু স্পষ্টবাদী ৰাখক। আপোনাৰ
আপোনাৰ দক্ষতা আৰু একাগ্ৰতাক আজি সকলোৱে প্ৰশংসা কৰিছিল। আজি ঘৰত অধিকতম সময় আপুনি শুই কটাব পাৰে। সন্ধিয়া সময়ত আপুনি অনুভৱ কৰিব যে আপুনি নিজৰ মূল্যৱান সময় বৰবাদ কৰি দিলে। আপোনাৰ জীৱনলগৰীয়ে আপোনাক বিশেষ সময় দিবলৈ চেষ্টা কৰিব। চিকিৎসকৰ অনুসৰি নদীত মাটিমাহৰ দালি, কলা তিল আৰু নাৰিকল প্ৰবাহিত কৰিলে স্বাস্থ্য ভালে থাকিব। পুনৰ লঘু আহাৰে মই এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কমেণ্ট বক্সত আপোনালোকেও লিখিব ওম নমঃ শিৱায়। আজিলৈ আহিছোঁ, বাই। পুনৰটিৰ ৰাশিফল ভিডিঅ'ত মই পুনৰ এনেদৰেই লগ পাম। মোৰ এই ৰাশিফল চেনেলটোলৈ যোনে যোনে নতুনকৈ আহিছে, মোৰ ৰাশিফল চেনেলটি ছাবস্ক্ৰাইব কৰি মোক উৎসাহ যোগোৱাত প্ৰেৰণা কৰে যেন।